নমস্কাৰ আপোনালোকলৈ আগবঢ়োৱা আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত উপৰাষ্ট্ৰপতিয়ে কিমান সময়ৰ বাবে ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি 6 মাহৰ বাবে পিছৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ ওৰাং ৰাষ্ট্ৰীয় উদ্যান পিছৰ কোৱেশ্চনটো হৈছে কোন দেশে আটাইতকৈ বেছি সোণ উৎপাদন কৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি চীন পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চনটো হৈছে সোণৰ খাৰু নালাগে মোক উপন্যাসখনৰ লেখক কোন ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি ধীৰেন বৰুৱা সোণৰ খাৰু নালাগে মোক উপন্যাসখনৰ লেখক হৈছে ধীৰেন বৰুৱা পিছৰ প্ৰশ্নটো হৈছে গৌতম বুদ্ধৰ তলৰ কোন স্থানত জন্ম হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ লুম্বিনী গৌতম বুদ্ধৰ জন্ম হৈছিল লুম্বিনী নামৰ ঠাইত অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে ভগনীয়া ৰজা বুলি কোনজন ৰজাক কোৱা হয় শুদ্ধ উত্তৰটো হৈছে অপচন ডি জয়ধ্বজ সিংহ ভগনীয়া ৰজা বুলি জয়ধ্বজ সিংহক জনা যায় বা কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে প্ৰথম অসমীয়া সনেট কবিজনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি হেমচন্দ্ৰ গোস্বামী প্ৰথম অসমীয়া সনেট কবিজনৰ নাম হৈছে হেমচন্দ্ৰ গোস্বামী আৰু প্ৰথম অসমীয়া সনেট কবিতাটি হৈছে হেমচন্দ্ৰ গোস্বামীদেৱৰ প্ৰিয়তমাৰ চিঠি পিছৰ কোৱেশ্চনটো হৈছে অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন ক'ত আছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি তেজপুৰ অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন তেজপুৰত আছে অপচন ডিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে বৈদৰ গড় কোনে নিৰ্মাণ কৰাইছিল শুদ্ধ উত্তৰটো হৈছে অপচন সি বৈদ্যদেৱ বৈদৰ গড় বৈদ্যদেৱে নিৰ্মাণ কৰাইছিল পিছৰ কোৱেশ্চনটো হৈছে অসমৰ জলপথত প্ৰথম জাহাজ সেৱা কেতিয়া আৰম্ভ হৈছিল শুদ্ধ উত্তৰটো হৈছে অপচন বি 1847 চনত অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল 1847 চনত 1847 নেক্সট কোৱেশ্চনটো হৈছে হৰ্ণবিল উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি নাগালেণ্ড হৰ্ণবিল উৎসৱ নাগালেণ্ডত পালন কৰা হয় অপচন সিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে এখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন কিমান সময়ৰ বাবে জাপি দিয়া হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি 6 মাহ এখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন 6 মাহৰ বাবে জাপি দিয়া হয় পিছৰ কোৱেশ্চনটো হৈছে বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে অপচন সি 1952 চনৰ 16 নৱেম্বৰ তাৰিখত বড়ো সাহিত্য সভা গঠন হৈছিল 1952 চনত পিছৰ কোৱেশ্চনটো হৈছে হোমেন বৰগোহাঞিয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল অপচন এ হালধীয়া চৰাই বাওধান খায় বি অস্তৰাগ চি হুবালা অপচন ডি পিতা পুত্ৰ
ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পিতা পুত্ৰ হোমেন বৰগোহাঞিয়ে পিতা পুত্ৰ নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আৰু তেখেতে এই বঁটা লাভ কৰিছিল 1978 চনত 1978 অপশ্যন ডিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে নগাঁৱৰ পুৰণি নাম কি আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ খাগৰিজান নগাঁৱৰ পুৰণি নাম আছিল খাগৰিজান নেক্সট কুৱেশ্যনটো হৈছে ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক মনোনীত কৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 12 জন ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে 12 জন সদস্যক মনোনীত কৰে পিছৰ কুৱেশ্যনটো হৈছে তলৰ কোনখন অসমৰ একমাত্ৰ বৰ্ষাৰণ্য ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি দিহিং পাটকাই অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখন হৈছে দিহিং পাটকাই আৰু দিহিং পাটকাই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত অপশ্যন সিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু এই আলোচনীখন প্ৰকাশ পাইছিল 1889 চনত 1889 পিছৰ কুৱেশ্যনটো হৈছে এজন ব্যক্তি কিমানবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ব পাৰে অপশ্যন এ এবাৰ বি দুবাৰ সি তিনিবাৰ অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি এজন ব্যক্তি ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে বহুবাৰ নিৰ্বাচিত হ'ব পাৰে অপশ্যন ডিটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাক সৰ্বপ্ৰথম ধপাত নিষিদ্ধ জিলা হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাট অসমৰ যোৰহাট জিলাক সৰ্বপ্ৰথম ধপাত নিষিদ্ধ জিলা হিচাপে ঘোষণা কৰা হৈছিল অপশ্যন বিটো হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে ৰাজ্যসভাৰ সদস্যসকলক কোনে ভোট দি নিৰ্বাচিত কৰে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে ৰাজ্যসভাৰ সদস্যসকলক বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে ভোট দি নিৰ্বাচিত কৰে অপশ্যন সিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুং স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম আছিল চুহুংমুং অপশ্যন এটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন চহৰক পূবৰ ছুইজাৰলেণ্ড বুলি জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হাফলং হাফলঙক পূবৰ ছুইজাৰলেণ্ড বুলি জনা যায় পিছৰ কুৱেশ্যনটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এৰাবাটৰ সুৰ ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম আছিল এৰাবাটৰ সুৰ পিছৰ প্ৰশ্নটো হৈছে গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি যোৰহাট গিবন বন্যপ্ৰাণী অভয়াৰণ্য যোৰহাটৰ মৰিয়নিত অৱস্থিত অপশ্যন সিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃজন কোন ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন
এ আলান অক্টেভিয়ান হিউম ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃগৰাকী হৈছে আলান অক্টেভিয়ান হিউম অপশ্যন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনখন ৰাজ্য গুৱাহাটীৰ উচ্চতম ন্যায়ালয়ৰ অধিকাৰৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয় শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ত্ৰিপুৰা ত্ৰিপুৰা ৰাজ্যখন গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ অধিকাৰৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয় পিছৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰপতি হ'বলৈ নিম্নতম বয়স কিমান হ'ব লাগে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 35 বছৰ 35 ৰাষ্ট্ৰপতি হ'বলৈ নিম্নতম বয়স 35 বছৰ হ'ব লাগে পিছৰ প্ৰশ্নটো হৈছে ভাৰতত প্ৰথম ফৰাচী ফেক্টৰীটো ক'ত প্ৰতিষ্ঠা কৰা হৈছিল ভাৰতৰ ক'ত প্ৰথম ফৰাচী ফেক্টৰীটো প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সুৰাট 1668 চনত ফৰাচী কাৰখানা প্ৰতিষ্ঠা কৰিছিল বা ফৰাচী ফেক্টৰীটো প্ৰতিষ্ঠা কৰিছিল পিছৰ কোৱেশ্যনটো হৈছে তলত দিয়া কোনগৰাকী ঔৰংজেবৰ জীয়ৰী শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জেবুনিছা জেবুনিছা হৈছে ঔৰংজেবৰ জীয়ৰী পিছৰ কোৱেশ্যনটো হৈছে সিসিলিজ সামুদ্ৰিক খাতটো তলত দিয়া কোনখন মহাসাগৰত আছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আটলান্টিক মহাসাগৰ সিসিলিজ সামুদ্ৰিক খাতটো আটলান্টিক মহাসাগৰত আছে পিছৰ প্ৰশ্নটো হৈছে পুৱাৰ্টোৰিক খাতটো তলত দিয়া কোনখন মহাসাগৰত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উত্তৰ আটলান্টিক মহাসাগৰ পুৱাৰ্টোৰিক খাতটো উত্তৰ আটলান্টিক মহাসাগৰত অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে ঋতুসংহাৰ গ্ৰন্থৰ ৰচক কোন ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কালিদাস ঋতুসংহাৰ গ্ৰন্থৰ ৰচকগৰাকী হৈছে কালিদাস অপশ্যন ডি টো হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্যনটো হৈছে মৌৰ্য বংশৰ শেষ ৰজাজন কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি বৃহদ্ৰথ মৌৰ্য বংশৰ শেষ ৰজাজন আছিল বৃহদ্ৰথ অপশ্যন সি টো হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্যনটো হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1919 চনত 1919 চনৰ 13 এপ্ৰিল তাৰিখে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল অপশ্যন বি টো হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্যনটো হৈছে ভাৰতবৰ্ষৰ অৰণ্য মানৱ হিচাপে কাক জনা যায় ভাৰতবৰ্ষৰ কাক অৰণ্য মানৱ হিচাপে জনা যায় শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যাদৱ পায়েং ভাৰতবৰ্ষৰ অৰণ্য মানৱ হিচাপে যাদৱ পায়েঙক জনা যায় অপশ্যন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম বুদ্ধিষ্ট কাউন্সিল ক'ত অনুষ্ঠিত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ৰাজগৃহ প্ৰথম বুদ্ধিষ্ট কাউন্সিল অনুষ্ঠিত হৈছিল ৰাজগৃহত নেক্সট কোৱেশ্যনটো হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 15তম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ 15তম মুখ্যমন্ত্ৰী অপশ্যন বি টো হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে লতাগতা ৰণৰ সময়ত আহোম ৰজা কোন আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ৰাজেশ্বৰ সিংহ লতাগতা ৰণৰ সময়ত আহোম ৰজা আছিল ৰাজেশ্বৰ সিংহ পিছৰ প্ৰশ্নটো হৈছে মহাভাষ্য কোনে ৰচনা কৰিছিল
ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি পতঞ্জলি পতঞ্জলিয়ে মহাভাষ্য ৰচনা কৰিছিল পিছৰ প্ৰশ্নটো হৈছে কিমানখন ৰাজ্যই অসমৰ সীমা স্পৰ্শ কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 7খন 7খন ৰাজ্যই অসমৰ সীমা স্পৰ্শ কৰিছে সেই ৰাজ্যকেইখন হৈছে পশ্চিম বংগ অৰুণাচল প্ৰদেশ মেঘালয় ত্ৰিপুৰা নাগালেণ্ড মণিপুৰ আৰু মিজোৰাম এই 7খন ৰাজ্যই অসমৰ সীমা স্পৰ্শ কৰিছে পিছৰ প্ৰশ্নটো হৈছে দ্বিতীয় ঘূৰণীয়া মেজমেল কিমান চনত হৈছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1931 চনত দ্বিতীয় ঘূৰণীয়া মেজমেল 1931 চনত হৈছিল পিছৰ প্ৰশ্নটো হৈছে উষা আৰু অনিৰুদ্ধৰ কাহিনী কোনজন ৰজাৰ লগত জড়িত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি বান ৰজা উষা আৰু অনিৰুদ্ধৰ কাহিনী বান ৰজাৰ লগত জড়িত পিছৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো জনগণৰ নিৰ্বাচিত প্ৰতিনিধিৰে গঠিত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি বিধানসভা বিধানসভা জনগণৰ নিৰ্বাচিত প্ৰতিনিধিৰে গঠিত পিছৰ কুৱেশ্যনটো হৈছে খালী এখন পূৰণৰ বাবে ৰাজনৈতিক সংসদীয় অথবা বিধানসভা সমষ্টিত নিৰ্বাচনক কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উপনিৰ্বাচন খালী এখন পূৰণৰ বাবে ৰাজনৈতিক সংসদীয় অথবা বিধানসভা সমষ্টিত নিৰ্বাচনক কোৱা হয় উপনিৰ্বাচন পিছৰ প্ৰশ্নটো হৈছে লোকসভাত মহাৰাষ্ট্ৰৰ মুঠ আসনৰ সংখ্যা কিমান ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 48খন 48 লোকসভাত মহাৰাষ্ট্ৰৰ মুঠ আসনৰ সংখ্যা হৈছে 48খন 48 পিছৰ প্ৰশ্নটো হৈছে কোন চনত মহাত্মা গান্ধী প্ৰথম অসমলৈ আহিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1921 চনত 1921 মহাত্মা গান্ধী প্ৰথম অসমলৈ আহিছিল 1921 চনত পিছৰ কুৱেশ্যনটো হৈছে চুতীয়াসকলৰ প্ৰথম ৰজা কোন আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি বীৰপাল চুতীয়াসকলৰ প্ৰথম ৰজা আছিল বীৰপাল পিছৰ প্ৰশ্নটো হৈছে ভাৰতে শেহতীয়াকৈ কোনখন দেশত আম উৎসৱৰ আয়োজন কৰিছিল যাতে আমৰ ৰপ্তানি বৃদ্ধি পায় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাহৰেইন ভাৰতে শেহতীয়াকৈ বাহৰেইনত আম উৎসৱৰ আয়োজন কৰিছিল যাতে আমৰ ৰপ্তানি বৃদ্ধি পায় নেক্সট কুৱেশ্যনটো হৈছে অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1920 চনত অসহযোগ আন্দোলন অসমত আৰম্ভ হৈছিল পিছৰ কুৱেশ্যনটো হৈছে কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি এছিয়া এছিয়া মহাদেশৰ জনসংখ্যা সৰ্বাধিক পিছৰ প্ৰশ্নটো হৈছে ৰূপাৰ বৰ্তমান ভাৰতৰ কোন ৰাজ্যৰ অন্তৰ্গত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি পঞ্জাব ৰূপাৰ বৰ্তমান ভাৰতৰ পঞ্জাবৰ অন্তৰ্গত পিছৰ কুৱেশ্যনটো হৈছে ঝিলাম বৰ্তমান কোনখন দেশত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাকিস্তান ঝিলাম বৰ্তমান পাকিস্তানত অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমি কি শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি তিব্বত মালভূমি পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমি হৈছে তিব্বত মালভূমি পিছৰ প্ৰশ্নটো হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজ্যপাল ৰাজ্যৰ মুখ্যমন্ত্ৰী
আৰু মন্ত্ৰী পৰিষদক ৰাজ্যপালে নিযুক্তি দিয়ে পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি এম.এছ. স্বামীনাথন ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি এম.এছ. স্বামীনাথনক আখ্যা দিয়া হয় পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা বেছি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ বৃহস্পতি তলৰ বৃহস্পতি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা বেছি পিছৰ কোৱেশ্চনটো হৈছে ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্য কোনখন শুদ্ধ উত্তৰটো হৈছে অপচন এ গোৱা ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্যখন হৈছে গোৱা পিছৰ কোৱেশ্চনটো হৈছে মেংগানিজ আহৰণৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি ষষ্ঠ মেংগানিজ আহৰণৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান হৈছে ষষ্ঠ পিছৰ প্ৰশ্নটো হৈছে কপাহ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ প্ৰথম স্থান কপাহ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান হৈছে প্ৰথম পিছৰ কোৱেশ্চনটো হৈছে কছাৰীসকল কোন জনগোষ্ঠীৰ লোক আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি মংগোলীয় কছাৰীসকল মংগোলীয় জনগোষ্ঠীৰ লোক আছিল পিছৰ কোৱেশ্চনটো হৈছে কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে অপচন বি 1882 চনত অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল 1882 চনত 1882 পিছৰ প্ৰশ্নটো হৈছে বিজুলী আলোচনীখন কোনে সম্পাদনা কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি পদ্মনাথ গোহাঁই বৰুৱা বিজুলী আলোচনীখন সম্পাদনা কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাদেৱে পিছৰ কোৱেশ্চনটো হৈছে আকাশ ৰহস্য গ্ৰন্থৰ ৰচক কোন শুদ্ধ উত্তৰটো হৈছে অপচন ডি সত্যনাথ বৰা আকাশ ৰহস্য গ্ৰন্থৰ ৰচকগৰাকী হৈছে সত্যনাথ বৰা পিছৰ প্ৰশ্নটো হৈছে কিমান মিলিয়নত 1 বিলিয়ন হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি 1000 মিলিয়ন 1000 মিলিয়নত 1 বিলিয়ন হয় পিছৰ কোৱেশ্চনটো হৈছে শিলচৰ মেডিকেল কলেজ কিমান চনত স্থাপিত হৈছিল শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1968 চনত 1968 শিলচৰ মেডিকেল কলেজ স্থাপিত হৈছিল 1968 চনত পিছৰ কোৱেশ্চনটো হৈছে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি 99 দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 99 অথবা 99 পিছৰ কোৱেশ্চনটো হৈছে কোন চনত মফট মিলছ অসমলৈ আহিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ 1853 চনত 1853 1853 চনত মফট মিলছ অসমলৈ আহিছিল পিছৰ কোৱেশ্চনটো হৈছে অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন সি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি ইটাখুলিৰ ৰণ আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম হৈছে ইটাখুলিৰ ৰণ ইটাখুলিৰ ৰণ হৈছিল 1682 চনত 1682 পিছৰ কোৱেশ্চনটো হৈছে 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি সম্বোধন
কছাৰী 1881 চনত উত্তৰ কছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল সম্বোধন কছাৰীয়ে পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ জিএছটি কোনখন দেশৰ আৰ্হিৰ ওপৰত আধাৰিত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ কানাডা ভাৰতৰ জিএছটি কানাডাৰ আৰ্হিৰ ওপৰত আধাৰিত পিছৰ কোৱেশ্চনটো হৈছে কৰ্ণাটকৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি ইংৰাজ আৰু ফৰাচীৰ মাজত কৰ্ণাটকৰ প্ৰথম যুদ্ধ ইংৰাজ আৰু ফৰাচীৰ মাজত হৈছিল আজিৰ ভিডিঅ'ৰ লাষ্ট কোৱেশ্চনটো হৈছে ভাৰতৰ স্বাধীনতাৰ পিছত প্ৰথম জনগণনা কেতিয়া হৈছিল অপচন এ 1961 চনত বি 1951 চনত সি 1947 চনত ডি 1954 চনত এই কোৱেশ্চনটো মই আপোনালোকৰ মাজলৈ আগবঢ়াইছো আপোনালোকে অনুগ্ৰহ কৰি এই প্ৰশ্নটোৰ উত্তৰ মোক তলৰ কমেন্ট সেকশনত কমেন্ট কৰি জনাব যদিহে ভিডিঅ'টো চাই ভাল পাইছে অথবা এনে ধৰণৰ কোৱেশ্চনছৰ পৰা আপোনালোক উপকৃত হ'ম বুলি ভাবিছে তেনেহলে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমি দিয়া প্ৰতিটো ভিডিঅ'ই আপোনালোকে নিয়মিতভাৱে পাই থাকিব পাৰে মই পুনৰবাৰ আপোনালোকলৈ লৈ আনিম অন্য এটা নতুন ভিডিঅ' আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ